বহুত জৰুৰী। চ' মই ইমান ডাঙৰ ব্যক্তিও নহয় তোমালোকক ইমানখিনি ক'ব পৰাকৈ, তথাপিতো যিমানখিনি আজিলৈকে অভিজ্ঞতা মই অৰ্জন কৰিছোঁ তাৰ ফালৰ পৰা মই ক'ব বিচাৰিছোঁ। চ' ময়ো এখন বহুত সৰু গাঁৱৰ পৰা অহা ল'ৰা এটা আহি পেলাই আজি এখন কলেজত মই এছিষ্টেণ্ট প্ৰফেচৰ হিচাপে কাম কৰি আছোঁ। গতিকে মই যদি পাৰিছোঁ, মই ভাবোঁ তোমালোকে কিয় নোৱাৰিবা। কাৰণ তোমালোকৰ নিচিনা গাঁৱৰ পৰাই, তোমালোকৰ নিচিনা স্কুলৰ পৰাই পঢ়ি পেলাই মই আহি ইমানখিনি দূৰ পাইছোঁ। গতিকে মই ভাবোঁ, মই আশা কৰোঁ তোমালোকেও ডেফিনেটলি তোমালোকে সফলতা অৰ্জন কৰিব পাৰিবা। আৰু লগতে মোৰ নিচিনা আৰু লগতে তোমালোকৰ যি ছাৰ বাইদেউ আছে তেওঁলোকৰ নিচিনা ভাল ব্যক্তি হৈ পেলাই তোমালোকৰ লগতে তোমালোকৰ অঞ্চলটি মানে এটা নাম কঢ়িয়াই আনিব পাৰিবা। চ' আৰু এটা কথা মই কৈ যাওঁ, আৰু শেষত এইখিনি কথা মই ক'ব লাগিব এটা কাৰণে, এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে এইখিনি মোৰ দায়িত্বও হয় আৰু এইখিনি কৰিবই লাগিব মই। চ' তোমালোকক মই কি দি যাব পাৰিম, আজি মই কৈছোঁ তোমালোকৰ ক্লাছত এক্সটাৰ্নেল ইভালুৱেটৰ অকল স্কুলখনৰ দুই এটা দিশ চাই থৈ দিলেই নহ'ব, মই তোমালোকক শেষত কি দি যাব পাৰিম। তাৰ বাবে মই চোৱা, মই এজন মেথছৰ শিক্ষক হিচাপে মই অকল মেথছ বহুত ভালকৈ জানো, আৰু তাৰ বাহিৰেও দুই এটা কথা তোমালোকৰ নীতি শিক্ষাৰ বিষয়ে মই অলপ কৈছোঁ। ত' মেথছৰ বিষয়ে মই অকণমান কৈ যাওঁ। গণিতটো বহুত ল'ৰা ছোৱালীয়ে ভয় খায়। চ' মই এইটো এৱাৰনেছ ক্ৰিয়েট কৰিব বিচাৰিছোঁ এই মাধ্যমটোৰ জৰিয়তে, যে গণিত বুলি কোৱাৰ লগে লগে বহুতে বহুত ভয় খায়। তোমালোকে ভয় খাব লগা একো নাই। তোমালোকৰ যি ছাৰ বাইদেউ আছে তেওঁলোকক সহায় ল'বা তোমালোকে, আৰু কিবা যদি নোৱাৰা কেতিয়াও ভয় কৰি নাযাবা। ক্লাছত বিশেষকৈ তোমালোকক এটা কথা কোৱা, ক্লাছত বহুত ল'ৰা ছোৱালীয়ে ভয় খায়। ত' অকল তোমালোকেই নহয়, মই যেতিয়া সৰু হৈ আছিলোঁ গণিত বুলি ক'লে বহুত ভয় খাইছিলোঁ। আনকি মই গণিতৰ ভয়তে ফিক্স বেঞ্চত বহি আছিলোঁ, ছাৰ বাইদেউ যাতে নেদেখে। আৰু লগতে দেখিলেতো কুৱেশ্যন সুধিবই, বৰ্ডত মাতি আনি পেলাই কুৱেশ্যন সোধে, অংক এটা কৰিব দিয়ে, তেতিয়াতো বহুত ভয় খাইছিলোঁ। আকৌ কুৱেশ্যন সুধিলে ভয় কৰি পেলাই মাৰিব নেকি, সেই তাৰ ভয়তে লুকাই থাকে। কিন্তু সেই লুকাই থকা ল'ৰাটো যদি আহি পেলাই আজি গণিত শিকাব পৰা এজন বা এছিষ্টেণ্ট প্ৰফেচৰ হ'ব পাৰে, তেনেহ'লে তোমালোকে কিয় নোৱাৰিবা। ত' তাৰ বাবে তোমালোকে কৰিব লাগিব কি, তোমালোকৰ কিছুমান কাম আছে সেইবিলাক কৰিব লাগিব। এতিয়া তোমালোকৰ কামবিলাকৰ ভিতৰত তোমালোকে ভয়টো আঁতৰাই দিয়া, বিশেষকৈ ক্লাছত তোমালোকে ভয়টো আঁতৰাই। ক্লাছত যেতিয়া ভয়টো আঁতৰাবা, ভয় মই কোন ক্ষেত্ৰত ক'ব বিচাৰিছোঁ ভয়টোৰ কথা, যে তোমালোকে কিবা এটা বুজি পোৱা নাই, তোমালোকে যদি ভয় খাই পেলাই মই ছাৰক সুধিলে কিজানি মোক গালিয়ে দিব, মোক কুৱেশ্যনটো কিজানি মোৰ বহুত এটা সৰু কুৱেশ্যন, বেলেগে হাঁহিব। ত' তেনেকৈ ভাবি পেলাই কুৱেশ্যনটো যদি নুসুধা, তোমালোকৰ ডাউটবিলাক যদি ক্লিয়াৰ নকৰা, তেতিয়াহ'লে ভৱিষ্যতে তোমালোকে অন্ধ হৈ যাবা। অন্ধ মই কোনটো ক্ষেত্ৰত কৈছোঁ, চকুৰে অন্ধ হোৱা কথাটো নহয়। তোমালোকে সেই এটা বস্তু ভুলকৈ শিকি থৈ দিবা ভয়ৰ কাৰণে, আৰু সেইটো ভৱিষ্যতেও ভুল হৈ গৈ থাকিব। যেতিয়া কোনোবা বেলেগ ব্যক্তিয়ে সুধিব তোমালোকক, তোমালোকে এইটো ফৰ্মুলা কি হয়, এইটো বস্তু কেনেকৈ আহে, এই মেথছৰ তোমালোকে অংকটো কেনেকৈ কৰিলা, তোমালোকে একো কৰিব নোৱাৰা, ক'ব নোৱাৰা। গতিকে তেনেকুৱা হ'ব নালাগে। ক্লাছত বিশেষকৈ ভয় নাখাবা তোমালোকে, ছাৰ বাইদেউক তোমালোকে ধুনীয়াকৈ সুধিবা। প্ৰত্যেকটো প্ৰশ্নৰ কাৰণে তোমালোকে সদায় এইটো তোমালোকৰ তেতিয়াহে ব্ৰেইনৰ ক্ৰিয়েটিভিটি লেভেলটো ইনক্ৰিজ হ'ব। তোমালোকে সদায় প্ৰশ্ন কৰিবা, প্ৰশ্ন কৰাটো হেবিটটো গ্ৰ' কৰিবা। তোমালোকে প্ৰশ্ন কৰিবলৈ সদায় যত্ন কৰিবা, সদায় ক্লাছত প্ৰত্যেকটো বস্তু পঢ়োঁতে, অকল মেথছ বুলিয়ে নহয়, ত' বাকী ছাবজেক্টবিলাক পঢ়োঁতেও কিবা ডাউট থাকিলে ছাৰ বাইদেউৰ লগত আলোচনা কৰি সেইবিলাক ডাউটবিলাক আঁতৰ কৰিবলৈ নাপাবা। চ' ইমানখিনিয়ে মোৰ ফালৰ পৰা তোমালোকৰ ছাজেশ্যন থাকিল। তোমালোকে ভালকৈ আগবাঢ়ি যোৱা, তাকে কামনা কৰি মোৰ এই চমু বক্তব্যটো সামৰি মাৰিছোঁ। আৰু লগতে আজি গুণোৎসৱ যিটো উৎসৱ হয়, আজি সফলতাৰে শেষ হৈছে বুলি পেলাই মই আশা কৰিছোঁ। থেংক ইউ।